সেইটো এতিয়া যে ক'লো যে কৰ্তব্য কেমেৰাৰ সন্মুখত হুকহুকাই কান্দিলে অসমৰ জনপ্ৰিয় অভিনেতা ৰাঘৈ নিতমে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো ইতিমধ্যে গম পাইছেই জনপ্ৰিয় অভিনেতা ৰাঘৈ নিতমৰ পিতৃৰ বিয়োগ ঘটিছে। এফালে পুত্ৰৰ দায়িত্ব আৰু আনফালে অভিনয়ৰ দায়িত্ব দুয়োটাই সমানে দায়িত্ব ল'ব লগা হৈছে অভিনেতা ৰাঘৈ নিতমে। পিতৃৰ বিয়োগৰ দিনাও মঞ্চত অভিনয় কৰিলে অভিনেতা ৰাঘৈ নিতমে। চকুত চকু পানী আৰু বুকুত এগাল বিষাদ লৈ অভিনয় কৰি গ'ল অভিনেতাজনে। বুকুত দুখৰ বেদনা লৈ দায়িত্ব আৰু কৰ্তব্য পালন কৰি গ'ল অভিনেতাজনে। অলপতে পিতৃহাৰা হোৱা অভিনেতা ৰাঘৈ নিতমে কৈ গ'ল কিদৰে দেউতাকে তেওঁক নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ শিকাইছিল। বিগত বছৰত অভিনেতা ৰাঘৈ নিতম ভ্ৰাম্যমাণ জগতৰ ৰাজতিলক থিয়েটাৰত অভিনয় কৰি আছে। ভোগালীৰ আনন্দ উল্লাসৰ মাজতে পিতৃহাৰা হৈ পৰে জনপ্ৰিয় অভিনেতা ৰাঘৈ নিতম। দেউতাকক মনত পেলাই মঞ্চত অভিনয়ৰ মাজতে হুকহুকাই কান্দিলে অভিনেতা ৰাঘৈ নিতমে। আৰু দেউতাই এইটো কথা শিকাইছিল যে নিজৰ দায়িত্ব নিজৰ কৰ্তব্য যোৱাকালি দেউতা ঢুকাইছে। দেউতা ঢুকোৱাৰ পিছতো কাম হৈছে ৰাজতিলক থিয়েটাৰত আছো। কিন্তু দায়িত্ব কৰ্তব্য কৰিবই লাগিব। দৰ্শক ৰৈ আছে, দৰ্শক আমাৰ কাৰণে ভগৱান। আৰু দুখ লাগে যিহেতু পিতৃ, দুখ লাগে তথাপি নিজৰ কৰ্তব্যটো দায়িত্বটো। আৰু দেউতাই এইটো কথা শিকাইছিল যে নিজৰ দায়িত্ব নিজৰ কৰ্তব্য সেইটো এতিয়া যে ক'লো যে কৰ্তব্য বা দায়িত্ব, যিহেতু অকল মই জড়িত নহয় থিয়েটাৰখনত, 120টা পৰিয়াল জড়িত হৈ আছে। আজি যদি থিয়েটাৰখন বন্ধ হয় বা ৰ'বলগীয়া হ'লে গোটেই পৰিয়ালটোৰ থিয়েটাৰ গোটেই টিমটোৰ লগত জড়িত কমিটিখন, আহ্বায়ক কমিটিখন বা গোটেই দৰ্শকখিনি জড়িত হৈ আছে, সকলোৰে অসুবিধাত পৰে। গতিকে ফলত আমাৰ কেৱল মোৰ ক্ষেত্ৰতে হোৱা নাই, এই ক্ষেত্ৰতো এই কথাটো বহুত কেইজন আৰ্টিষ্টৰ ক্ষেত্ৰত হৈছে।